হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। 2026 বৰ্ষত মেট্ৰিক পৰীক্ষাত বা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ষ্টুডেণ্টকে স্বাগতম জনাইছোঁ এই ভিডিঅ'টোত। আৰু পোনপ্ৰথমে শুভেচ্ছা সকলোকে যে তোমালোকৰ যিবোৰ ষ্টুডেণ্টে পাছ কৰিছা সেইবোৰ ষ্টুডেণ্টক শুভেচ্ছা মোৰ ফালৰ পৰা। চ' এই ভিডিঅ'টোত ডিছকাছ কৰিবলৈ লৈছোঁ স্কলাৰশ্বিপ ৰিগাৰ্ডিং ডিফাৰেণ্ট স্কলাৰশ্বিপ বা ডিফাৰেণ্ট স্কিম যিবোৰ ষ্টুডেণ্টে মেট্ৰিক পাছ কৰিছে 2026 বৰ্ষত সিহঁতৰ কাৰণে। ফাৰ্ষ্ট সেইকাৰণে মই ক'ম যে প্লিজ ইচ এণ্ড এভৰি ষ্টুডেণ্টে যিবোৰ ষ্টুডেণ্টে মেট্ৰিক পাছ কৰিছে আৰু ভিডিঅ'টো চাই আছা তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ আগন্তুক দিনত আপডেটবোৰ আহি থাকিব ডিফাৰেণ্ট স্কলাৰশ্বিপৰ। সেইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আপডেটবোৰ পোৱা। আৰু মই এটা হোৱাটছআপ চেনেলৰ লিংক দি দিম, তাতেও মই আপডেটবোৰ দিওঁ। চ' তাতে জইন হৈ থাকিবা, ডেছক্ৰিপশ্যনত পাই যাবা। ফাৰ্ষ্ট হ'ল নিযুত মইনা আঁচনি। এই স্কলাৰশ্বিপটো অনলি গাৰ্লছৰ কাৰণে। নিযুত মইনা আঁচনি HSত যদি নামভৰ্তি কৰোৱা, মেট্ৰিক দিছা, তোমালোকে মেক্সিমামে HSত নাম লগোৱা বা এডমিশ্যন ল'বা, দেন তোমালোকক অসম গভৰ্ণমেণ্টে নিযুত মইনা আঁচনিৰ থ্ৰু দি স্কলাৰশ্বিপ দিবলৈ চেষ্টা কৰে বা চেষ্টা কৰি আছে আৰু দিয়ে। আৰু প্ৰতি মাহে তোমালোকে 1000 টকাকৈ তোমাৰ বেংক একাউণ্টত পাই যাবা অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা। অনলি ফৰ গাৰ্লছ, ছোৱালীবোৰৰ কাৰণে এই স্কলাৰশ্বিপটো ইম্পৰ্টেণ্ট, যে নিযুত মইনা অনলি ফৰ ছোৱালী। অ'কে, তাৰে পিছত NSP নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, চেণ্ট্ৰেল পৰ্টেল হয় নেশ্যনেল স্কলাৰশ্বিপ। আৰু এই পৰ্টেলত তোমালোকে ডিফাৰেণ্ট ষ্টেটৰ ডিফাৰেণ্ট ছেক্টৰত স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা। OBC ষ্টুডেণ্টৰ কাৰণে OBC স্কলাৰশ্বিপ 7000 বা 9000 দিব। SC 7000 দিয়ে। আৰু SC স্কলাৰশ্বিপ SC ষ্টুডেণ্টৰ কাৰণে, আৰু ST স্কলাৰশ্বিপ ST ষ্টুডেণ্টৰ কাৰণে। OBC ষ্টুডেণ্টৰ কাৰণে, SC ষ্টুডেণ্টৰ কাৰণে, আৰু SC স্কলাৰশ্বিপ ST ষ্টুডেণ্টৰ কাৰণে। আৰু জেনেৰেল যিবোৰ ষ্টুডেণ্ট আছা, মাইনৰিটি স্কলাৰশ্বিপ আগতে আছিলে, এতিয়া বন্ধ হৈ আছে। চ' বেলেগ যদি কিবা আহে মই জনাবলৈ চেষ্টা কৰিম। তাৰে পিছত আহিছোঁ LIC স্কলাৰশ্বিপ, LIC গল্ডেন জুবলি LIC স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপটো বহুত বয়জ এণ্ড গাৰ্লছে কৰিব পাৰিবা, আৰু NSPত বহুত বয়জ এণ্ড গাৰ্লছেও কৰিব পাৰিবা। NSPত যিকেইটা 3টা আছে, OBC SC ST, অসম গভৰ্ণমেণ্টৰ অসমৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব NSPত OBC ST আৰু SC স্কলাৰশ্বিপ নিজৰ কেটেগৰী ৱাইজ। আৰু LIC স্কলাৰশ্বিপ তোমালোকে এপ্লাই কৰিব পাৰিবা, আৰু ইয়াৰ বাবে তোমালোকে বহুত বয়জ এণ্ড গাৰ্লছে এপ্লাই কৰিব পাৰিবা LIC স্কলাৰশ্বিপ। চ' এইকেইটা মেইন স্কলাৰশ্বিপ, যিবোৰ স্কলাৰশ্বিপ HSত পঢ়ি থকা ষ্টুডেণ্টে এপ্লাই কৰে জেনেৰেলি ফাৰ্ষ্ট ইয়াৰৰ পৰা। চ' প্লিজ ৰিকুৱেষ্ট কৰিছোঁ, যেতিয়া এইবোৰৰ মুকলি হ'ব বা যেতিয়া এইবোৰৰ আবেদনৰ টাইম আহিব, তোমালোকলৈ যাতে মই ইনফৰ্মেশ্যন দিব পাৰোঁ। চ' তোমালোকে প্লিজ ভিডিঅ'টো লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে আগন্তুক দিনৰ আপডেটবোৰ পোৱা। আৰু যদি বেলেগ কিবা স্কিম আহে মই জনাবলৈ চেষ্টা কৰিম, বা মই তোমালোকলৈ ইনফৰ্মেশ্যনবোৰ দিবলৈ চেষ্টা কৰিম। চ' এইখিনি আছিল নিযুত মইনা, অসম গভৰ্ণমেণ্টে দিয়ে। NSP কেটেগৰী ৱাইজ পাবা, OBC SC ST নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ আণ্ডাৰত, আৰু LIC স্কলাৰশ্বিপ LIC গল্ডেন জুবলি LIC অফিচে দিয়ে, বা অসমৰ যেনে বঙাইগাঁও ডিভিজন, গুৱাহাটী ডিভিজন, তেজপুৰ ডিভিজন, যোৰহাট ডিভিজন, বৰাকভেলী ডিভিজন, সেনেকুৱা ডিভিজন ৱাইজ ষ্টুডেণ্ট ছিলেক্ট কৰে, তাৰপিছত পইচাখিনি দিয়ে। চ' অতি সোনকালে এইবোৰ ষ্টাৰ্ট হ'বলৈ গৈ আছে। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগন্তুক ইনফৰ্মেশ্যনৰ কাৰণে। চ' থেংক ইউ এভৰিৱান, আৰু শুভেচ্ছা থাকিল এগেইন তোমালোকলৈ যিবোৰ ষ্টুডেণ্টে উত্তীৰ্ণ হৈছা। থেংক ইউ।